মুখ্যমন্ত্ৰী মই অলপ আগতে যিটো আপোনালোকক মই এইটো উত্তৰ দিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈ আছে যে যাত্ৰাত ভূপেন বৰা ডাঙৰীয়া CLP মহোদয় বহুত বেয়াকৈ অশ্লীল কিবা কথা কৈছে। এইটো দুৰ্ভাগ্যজনক কথা, এনেকুৱা কোনো কথা কোৱা নাই। ভূপেন বৰা ডাঙৰীয়াই কৈ আছিলে যে মানে আপোনালোকে এই কথাখিনি কৈ দলত আমি যেতিয়া কেতিয়াবা ঘৰত আপোনালোকে কয় নে নকয়, কেতিয়াবা কিছুমান ঘৰুৱাভাৱে কথা কোৱা হয়। কৈছে যে মই কৈছোঁ ভাষণটো আপোনাৰ খুব ভাল হৈছে ভূপেন দা। কৈছে ভাষণটোতো ভালেই হয়, কিন্তু আপোনালোকে আমাৰ মহিলা কংগ্ৰেছতে হওক লখিমপুৰ সেইফাললৈ আপোনালোকে পূৰা মানে বাঁহ দিয়ে, এনেকুৱা কথা এটা কৈছে। এইবিলাকতো আমাৰ কেতিয়াবা ঘৰুৱাভাৱে কিছুমান কথা কৈ যায়। মুখ্যমন্ত্ৰীয়ে যে এই কথাটোত এজন মুখ্যমন্ত্ৰীয়ে ইমান অশ্লীল দেখিলে মই ভাবি মানে পোৱা নাই, কাৰণ কোনো অশ্লীল কথা মুখ্যমন্ত্ৰীয়ে জনা ভাল যে ভূপেন বৰা ডাঙৰীয়া CLP মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ আৰু গৌৰৱ গগৈ ডাঙৰীয়াও মোৰ ভাতৃ সদৃশ। আমাৰ তাত এটা ভাল তেনেকুৱা বন্ধুত্বসুলভ আমাৰ তাত পৰিৱেশ আছে। গতিকে মুখ্যমন্ত্ৰীয়ে চাওক, খালক পায়, পাপীয়ে পাপক বিচাৰি পায়। গতিকে এতিয়া যেনেকুৱা মানুহ তেনেকুৱাই দেখিব। তেওঁ সদায় মানে এই বেয়াবিলাক খুচৰি ফুৰা মানুহ, বেয়াবিলাককে দেখিছে। কিন্তু ভূপেন বৰা ডাঙৰীয়াই কিবা এটা কথা কৈছে, মই যেতিয়া ভাষণটো তেওঁৰ ভাল হৈছে বুলি কৈছোঁ, তেওঁ কৈছে ভালটো ঠিকেই হয়, পিছত চব ফালৰ পৰা আপোনালোকে মোক বাঁহ দি থাকে। পলিটিক্সত চবৰে চাপৰ্ট থাকে, কেতিয়াবা কি হয় কোনোবাই এগেইনষ্ট কৰে বুলি কেতিয়াবা ভাবিব পাৰে। সেইটো একদম তেওঁ খুব ধেমালি সুলভ কথাত কৈছে। কিন্তু মই মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে যে ভূপেন বৰা ডাঙৰীয়াই কথা কোৱাৰ কাৰণে মহিলা অশালীন কৰা বুলি সুধিলে, এই যে ভৱেশ কলিতাই যে আজি 2 বছৰৰ আগত কৈছিলে 7 বজাৰ পাছত BJP অফিচত মহিলা আহিব নালাগে বুলি, তেতিয়া মুখ্যমন্ত্ৰীয়ে কথাবিলাক শুনা নাছিলে নেকি? ইন্দ্ৰাণী ট্ৰবেলদাৰ বোলে এগৰাকী মোৰ ভগ্নী, তেওঁ আত্মহত্যা কৰিবলগীয়া হ'লে, তেতিয়া নাৰীক সন্মানৰ কথা তেওঁ গম নাপালে নেকি? গতিকে এই কথাবিলাকো মই মানে মুখ্যমন্ত্ৰীৰ গোটেই কথাবিলাক আপোনাক মই কওঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে আজি কেইদিনমানৰ আগত যে বক্ৰ পথৰে 2016 চনত অসমৰ মহিলাই চাকৰি লৈছে, তাৰমানে সতীত্ব বন্ধকত দি চাকৰি লৈছে বুলি কোনে কৈছিলে? মুখ্যমন্ত্ৰীয়ে কৈছিলে। তেতিয়া মহিলা সন্মানৰ কথা তেওঁ গম পোৱা নাছিলে নেকি? মুখ্যমন্ত্ৰীক মই সুধিছোঁ, বিদ্যা সিং ইংলে BJP, তেওঁৰ বহুত বেয়া ভিডিঅ' ভাইৰেল হৈছিলে, তেতিয়াতো তেওঁলোকে কিবা একশ্যন ল'লে নেকি তেওঁৰ ওপৰত? গতিকে মই নাপায় ক'ব। একচুৱেলি মই মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ যে আপুনি যেনেকৈ পাপীৰ পিঠাত মন, আপুনি প্ৰত্যেকটো কথা বেয়া কিয় দেখি থাকে? ভূপেন বৰা ডাঙৰীয়াই কোনো অসমৰ মহিলাক বা CLP ডাঙৰীয়াই কোনো অসমৰ মহিলাক অসন্মানিত কৰা নাই। একচুৱেলি তেওঁ এই কথাটো এইকাৰণেই লাইমলাইটত লৈ গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ অবৈধ সম্পত্তিবিলাক যেতিয়া এটা এটাকৈ মানুহৰ মাজত দেখাই দিছে। আজি ঢেকীয়াজুলিৰ মহিলা উন্নয়ন সমিতিৰ নামত থকা মাটিখিনি যেতিয়া অশোক সিংহলৰ পত্নী শিল্পী সিংহালে যেতিয়া তলা লগাই দি পেলাই সেইখিনি মাটি আত্মসাৎ কৰিছে, সেই কথাবিলাক যেতিয়া দেখুৱাই দিছোঁ, তেতিয়া সেই নিজৰ 2 নম্বৰী কথাবিলাক ঢাকিবৰ কাৰণে এইবিলাক আবুল তাবুল কৰিছে। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী এটা কথা আপোনালোকে চাব দেই, চব বস্তু পলিটিকেল। তেওঁ মানে ইমানেই BJPত চাগে এতিয়া মানে দিন উকলিছে বুলি ভাবিছে নেকি? আমাৰ কংগ্ৰেছৰ কোনে ভেজ খাইছে নন ভেজ খাইছে তাৰমানে মিলিবলৈ গৈছে। নন ভেজ খোৱাকেইটাক ভেজ খোৱাকেইটাক চাগে কৈছে বাবাটো তহঁতে ভেজ খাইছে। মই মুখ্যমন্ত্ৰীক এতিয়া ক'ব বিচাৰিছোঁ, ইমান যদি দুখ লাগিছে, এতিয়া ময়ো যেতিয়া মহিলা আজি 15 গৰাকীমান লগত লৈ সদায় ঘূৰোঁ, আমিও 2 গৰাকী মানে কোনোবাই যদি অতিথি থাকে আমি নন ভেজ দি আমি ভেজ খাওঁ। পইচা আমাৰ তেনেকুৱাতো 2 নম্বৰী পইচা নাই। মুখ্যমন্ত্ৰীয়ে যদি আমাৰ ভেজ খোৱাৰ কাৰণে কিবা দিগদাৰ পাইছে, মোৰ এইটো নম্বৰতে গুগল পে' আছে, ইয়াতে মুখ্যমন্ত্ৰীয়ে পইচা অলপ দি দিলে চবকে মই নন ভেজ খুৱাম। মই মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাইছোঁ, কাৰণ তেওঁতো গোটেই অসমৰ লুণ্ঠন কৰা পইচা সোপা আছে, আমাৰ হাতততো নাই। আমি কেতিয়াবা শুকান ৰুটি লাল চাহ খাই দিনটো কটাই দিওঁ, কাৰণ আমাৰ হাতততো তেনেকুৱা পইচা নাই।